নমস্কাৰ, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকক দেখুৱাম ই-ৰিক্সাখন আপোনালোকে কেনেকৈ আপোনাৰ মোবাইলত বা কম্পিউটাৰত অনলাইন কৰিব। আপোনাৰ মোবাইলত বা কম্পিউটাৰতে এই ই-ৰিক্সাখন এপ্লাই কৰিব পাৰিব কোনো CSC চেণ্টাৰ বা অনলাইন চেণ্টাৰত নোযোৱাকৈ। তো এই অনলাইনটো কেনেকৈ কৰিব লাগে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কোনো বেলেগ ভিডিঅ' চোৱাৰ দৰকাৰ নাই। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আপোনাৰ মোবাইলতে এই অনলাইনটো কৰিব পাৰিব। আৰু যদি আপোনালোকৰ কম্পিউটাৰ আছে তেনেহ'লে আৰু ভাল। তো মই আপোনালোকক এই ভিডিঅ'টোত দেখাই দিম কেনেকৈ অনলাইনটো কৰিব লাগে। এই অনলাইনটো কৰাৰ আগত কিছুমান আপোনালোকক ডকুমেণ্টৰ প্ৰয়োজন। সেই ডকুমেণ্টখিনি মই আপোনালোকক কৈ দি আছোঁ, আপোনালোকে লিখি ল'ব। প্ৰথমে লাগিব আপোনালোকক আধাৰ কাৰ্ড, তাৰপিছত লাগিব আপোনালোকৰ পান কাৰ্ড নহ'লে ভোটাৰ ID, তাৰপিছত লাগিব ড্ৰাইভিং লাইচেঞ্চ। আকৌ এবাৰ কৈছোঁ, প্ৰথমতে আপোনালোকক লাগিব আধাৰ কাৰ্ড, তাৰপিছত লাগিব আপোনালোকক পান কাৰ্ড নহ'লে ভোটাৰ ID, তাৰপিছত আপোনালোকক লাগিব ড্ৰাইভিং লাইচেঞ্চ। যদি আপোনালোকৰ লগত এতিয়া ড্ৰাইভিং লাইচেঞ্চ নাই তেনেহ'লে আপোনালোকে আজি এপ্লাই কৰি ল'ব ড্ৰাইভিং লাইচেঞ্চটো। আৰু এই ড্ৰাইভিং লাইচেঞ্চৰ ঠাইত আপোনালোকে আধাৰ কাৰ্ড বা ভোটাৰ আইডিখন আপলোড দি দিব। কাৰণ যেতিয়ালৈ আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব তেতিয়ালৈ আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চখন আহি যাব আৰু তেতিয়া আপোনালোকে ড্ৰাইভিং লাইচেঞ্চখন দেখুৱাব পাৰিব। আৰু মই ক'ম যে এই ই-ৰিক্সাখনৰ ৱেবছাইটটো খুবেই ছাৰ্ভাৰ ডাউন চলি থাকে। তো আপোনালোকে আজি এই অনলাইনটো কৰি ল'ব, কাৰণ কিয় 30 তাৰিখলৈকে ডেট দিছে। তো এই অনলাইনটো কেনেকৈ কৰিব লাগে মই আপোনালোকক কম্পিউটাৰ স্ক্ৰীণত দেখাইছোঁ। আপোনালোকে কম্পিউটাৰ স্ক্ৰীণলৈ যাওক, আপোনালোকক মই ধুনীয়াকৈ দেখাই দিম কেনেকৈ ই-ৰিক্সাখন এপ্লাই কৰিব লাগে। তো বলক আমি এতিয়া কম্পিউটাৰ স্ক্ৰীণলৈ যাওঁ। তো মই এতিয়া কম্পিউটাৰ স্ক্ৰীণলৈ আহিছোঁ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি লওক, ক্ৰম ব্ৰাউজাৰ খুলি লওক। তাত আপোনালোকে লিখক ই-ৰিক্সা, এইটো দেখিছে ই-ৰিক্সা অনলাইন এপ্লাই আছাম 2025। তাত গৈ আপুনি এণ্টাৰ মাৰি দিয়ক। তাৰপিছত আপোনালোকে দেখিবলৈ পাব আছাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড, তাত আপোনালোকে ক্লিক কৰি দিয়ক। প্ৰচেছিং হৈ আছে। তাৰপিছত আপোনালোকে একদম তললৈ যাব, স্ক্ৰল ডাউন কৰি কেনে ইয়াতে আপোনালোকক কি কি লাগে নিয়ম নীতিবোৰ দেখুওৱা আছে, আপোনালোকে চাই ল'ব। তাৰপিছত আপোনালোকে যাব এপ্লিকেণ্ট ফৰ্ম ফিল আপ, আপোনালোকে ইয়াতে ক্লিক কৰক। তাৰপিছত মই দেখাই আছোঁ আপোনালোকক, ইয়াতে অপশ্যন আহিব। ইয়াতে ক্লিক কৰাৰ লগে লগে অপশ্যন আহিব আপোনালোকৰ দুটা। এটা আছে আপোনালোকৰ ডিষ্ট্ৰিবিউশ্যন অফ মপেড, ডিষ্ট্ৰিবিউশ্যন অফ ই-ৰিক্সা। তো আপোনালোকে ই-ৰিক্সাত ক্লিক কৰক। ই-ৰিক্সাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাই যাব। তো এই পেজটোত আপোনালোকক কি কি ক'ড ফিল আপ কৰিব লাগে মই দেখাই আছোঁ। প্ৰথমতে আপোনালোকৰ লাগিব পাৰ্চনেল ইনফৰমেশ্যন। ইয়াতে আপোনাৰ নামটো লিখি দিয়ক। আপোনাৰ যিটো নাম হয় আপোনালোকৰ ইয়াত আধাৰ কাৰ্ডৰ মতে দি দিয়ক। তাৰপিছত আপোনালোকৰ আছে ফাদাৰ্ছ বা গাৰ্জেন নেম। ইয়াতে আপোনালোকে আধাৰ কাৰ্ডৰ মতে ফাদাৰ নেমটো বহুৱাই দিয়ক। তাৰপিছত আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো বহুৱাই দিয়ক। বহুতে কৈ আছে যে আধাৰ কাৰ্ডত মোবাইল নাম্বাৰ লিংক থকাটো হ'লে হ'ব নে বেলেগ হ'লে হ'ব। তো ইয়াতে আপোনালোকে যিকোনো মোবাইল নাম্বাৰ দিব পাৰে, কোনো কথা নাই। তাৰপিছত আহিল আপোনালোকৰ এইটো আপোনালোকে দি দিব, মেল হয় নে ফিমেল হয়। তাৰপিছত আপোনালোকৰ আহিল ভিলেজ, আপোনালোকৰ ভিলেজটো ইয়াত দি দিব। তাৰপিছত আহিল আপোনালোকৰ ইয়াত পোষ্ট অফিচটো ইয়াত দি দিব। তাৰপিছত আপোনালোকৰ আহিল পুলিচ ষ্টেচনটো দি দিব ইয়াতে। আপোনালোকৰ ষ্টেটটো দি দিব যিটো হয়। তাৰপিছত আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্টটো দি দিব। এতিয়া আপুনি পিন নাম্বাৰটো দি দিব। পিন নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো দি দিব, মান্থ, ডেট, ইয়াৰ। তাৰপিছত আধাৰ কাৰ্ড নম্বৰটো দি দিব। আধাৰ কাৰ্ড দিয়াৰ পিছত আপোনালোকে ইয়াতে কোৱালিফিকেশ্যন দি দিব আপোনালোকৰ যিটো হয়। হাই ছেকেণ্ডাৰী আছে, গ্ৰেজুৱেশ্যন আছে, HSLC আছে। যদি আপোনালোকে মেট্ৰিক পাছ কৰা নাই তেনেহ'লে আপোনালোকে ক্লাছ 5 পাছ দিব পাৰে। তাৰপিছত আপোনালোকে ইয়াতে এইটোত একো দিব নালাগে, এইটো দিলেই হ'ল, HSLC যিকোনো। ইয়াতে আপোনাৰ
এইটো থাকিব হিন্দুইজম। তাৰপিছত আপোনালোকৰ ইয়াতে বেংগলী, হিন্দী যদি আদাৰ হয় আদাৰ দিব, আৰু ইয়াতে আপোনালোকৰ কমিউনিটিটো লিখি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ এনুৱেল ইনকামটো দি দিব। বহুতে কৈ আছে যে এনুৱেল ইনকাম চাৰ্টিফিকেটখন লাগিব নেকি? এতিয়া খোজা নাই, এনুৱেল ইনকামটো দিলেই হ'ব। ইনকাম চাৰ্টিফিকেটখন খোজা নাই, তো আপোনালোকে ইয়াতে নিদিলেও হ'ব। তাৰপিছত আপোনালোকৰ ইয়াতে আহিব ডকুমেণ্টখিনি। তো মষ্ট ইম্পৰ্টেণ্ট এইখিনি আপোনালোকে চাই লওক। ইয়াতে আপোনালোকে আধাৰ কাৰ্ডখন দি দিব PDF, কিন্তু আপোনালোকৰ PDF চাইজটো 500 KB তলত হ'ব লাগিব। তো আপোনালোকে যদি PDFটো 500 KB তলত কৰিব নাজানে, তো মই আপোনালোকক কমেণ্টত জনাই দিব, মই আপোনালোকক কেনেকৈ কৰিব লাগে দেখাই দিম। তাৰপিছত ইয়াতে আছে ভোটাৰ ID নহ'লে পান কাৰ্ড। যদি আপোনালোকৰ ভোটাৰ ID আছে ভোটাৰ ID দিয়ক, নহ'লে যদি ভোটাৰ ID নাই তেনেহ'লে আপোনালোকে ইয়াত পান কাৰ্ডখন আপলোড দিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ দিব লাগিব ড্ৰাইভিং লাইচেন্সখন। যদি আপোনালোকৰ ড্ৰাইভিং লাইচেন্সখন নাই তেনেহ'লে আপুনি ইয়াতে আপোনাৰ আধাৰ কাৰ্ডখন বা পান কাৰ্ডখন সোমাই দিব। যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনালোকে ড্ৰাইভিং লাইচেন্সখন দি দিব। তো এইখিনি ইয়াতে ছাবমিট কৰাৰ পিছত আপোনালোকৰ কোনো আৰু একো কৰিব লগা নাথাকে। ছাবমিট কৰাৰ পিছত এখন পেজ খোল খাই যাব, সেইটোত আপোনালোকে OTP দি ছাবমিট কৰি দিলে আপোনালোকৰ ৰিচিপ্টখন জেনেৰেট হৈ যাব। তো এইখিনি আছিল